প্ৰথমে এই দৃশ্যটোলৈ মন কৰক কেনেদৰে নৈ প্ৰবাল হুতে খহাইছে গৰা যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক বিপদ নৈ বুকুত জাহ গৈছে চপৰা চপৰে গৰা বিগত 2014 চনৰ বিধ্বংসী বানপানীয়ে পথটো খণ্ড বিখণ্ড কৰি পথৰ যোগাযোগ বিচ্ছিন্ন কৰি পেলায় তাৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ তৎপৰতাত সমগ্ৰ বিষয়টোৰ সম্পৰ্কে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও আজিলৈ নাপালে কোনো ধৰণৰ ফলপ্ৰসূ সঁহাৰি স্থানীয় বিধায়িকাৰ ভূমিকাক লৈও খুব উজাৰিছে ৰাইজে আনহাতে মৰণত শৰণ দি এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী শিক্ষক কৃষকৰ লগতে অন্যান্য লোকো আৰু নিৰ্বাচনৰ সময়ত ভোটদানৰ বাবে যাব লাগে এই পথছোৱাৰে অৱশ্যে এতিয়া অৱশিষ্ট অংশখিনিও খহাই নিলে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব বিস্তীৰ্ণ কৃষিভূমি চহা কৃষক ইফালে কম দিনৰ ভিতৰতে উপযুক্ত ব্যৱস্থা নললে ক্ষতি সাধন হ'ব এনে আশংকাত দিন কটাইছে ৰাইজে আমাৰ এইটো হৈছে বৰগাঁও ভালাপাৰা বৰগাঁও বাকৰাপাৰা সংযোগী এটা পথ আমাৰ এতিয়া ভোটৰ কেন্দ্ৰলৈ অহা যোৱা কৰা ৰাস্তা আৰু দুখন LP স্কুলৰ মাজত অহা যোৱা কৰা ৰাস্তা আৰু বন্ধু বিদ্যালয়ৰ ৰাস্তা আৰু ইয়াৰ পৰা দূৰ দূৰণিলৈকে ইফাল যাব পাৰি প্ৰায় এইটো 1500 অৰ্থাৎ 1.5 কিলোমিটাৰ ৰাস্তা এইটো খুবেই বেয়া হৈ আছে আমি ইয়াৰ কাৰণে প্ৰায় 10 বছৰে যুদ্ধ কৰি আহিছোঁ আৰু 5 বছৰমান সক্ৰিয় যুদ্ধ কৰিলোঁ লিখি PWD ডিপাৰ্টমেণ্ট পঞ্চায়ত ব্লক অফিচ ইত্যাদিলৈকে কিন্তু এতিয়ালৈকে কামটো হোৱা নাই নেটু কিমান মানে আশা কৰে ইয়াতে এই বাৰিষা কমপ্লিটলি বন্ধ হৈ যায় কাৰণ পানী বন্ধ হয় কিন্তু খৰালি দিনত দিন ৰাত ইপিনেদি বাইক 2 চকীয়া বাহন বহুত অহা যোৱা কৰি থাকে 4 চকীয়াতে যাবই নোৱাৰি চান্দুবি আছে ৰাস্তাত 2014 চনৰ ছেপ্টেম্বৰত হোৱা সেই মানে বিপদৰ কাৰণে এইবিলাক সৃষ্টি হৈছে চান্দুবিৰ নিচিনা ডুবি সৃষ্টি হৈছে কিন্তু এই ৰাস্তাটোৰ গুৰুত্বৰ কাৰণে খৰালি কালত দিন ৰাতি মানে 2 চকীয়া বাহন যথেষ্ট পৰিমাণে চলি থাকে এতিয়া গৰাখহনীয়াটো কেতিয়াৰ পৰা চলি আছে গৰাখহনীয়া আগৰ পৰাই আছিলে কিন্তু এতিয়া মানে চূড়ান্ত পৰ্যায় পাইছে ইতিমধ্যে আপোনালোকে প্ৰশাসনক কেনেকৈ কৰিছে আমি এই ৰাস্তাটো সম্পূৰ্ণ ৰাস্তাটোৱে বনোৱাৰ কাৰণে প্ৰশাসনক আমি পঞ্চায়ত লেভেলৰ পৰা ব্লকৰ পৰা PWD তাৰ পৰা দক্ষিণ কামৰূপৰ PWD মিৰ্জাস্থিত অফিচ তাৰপিছত আৰু তেওঁলোকক ইফালে ফাঁচী বজাৰৰ পৰা ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰৰ পৰা কি বুলি কয় চিফ ইঞ্জিনিয়াৰ চানমাৰীলৈকে সব এষ্টিমেট পৰ্যন্ত পঠোৱা হৈছে কিন্তু চানমাৰী স্থিত যিটো ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ তেওঁ কামটো কৰা নাই এষ্টিমেট পোৱাৰ পিছতো আৰু সেই কথাখিনি আমি ইতিমধ্যে চিফ মিনিষ্টাৰলৈকেও তেখেতৰ OSDৰ হাতত এপ্লিকেশ্যন দিয়া হৈছে কিন্তু কাম এতিয়ালৈকে হোৱা নাই তেওঁলোকে কিয় হোৱা নাই কি কৈছে সেইটো হোৱা নাইতো আমি গম নাপাওঁ এতিয়া যিহেতু PWD ডিপাৰ্টমেণ্টটো চিফ মিনিষ্টাৰৰ হাততেই আছিলে আগতে সেইকাৰণে আমি তেখেতক কোনো লগ কৰাৰ চান্স নাপালোঁ গতিকে তেওঁৰ হাতত দিয়াৰ পিছত আৰু তেওঁ কি কৰিলে নকৰিলে আমাৰ একো কোনো ৰিজাল্ট দিয়া নাই আৰু আমিও তেনেকৈ একো গমতি পোৱা নাই এই পথৰে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে কিন্তু এতিয়া বাৰিষা অহা যোৱা কৰিব নোৱাৰে শিক্ষক অহা যোৱা কৰে ইপিনে আছে শিক্ষক সিপিনে আছে শিক্ষক শিক্ষয়িত্ৰী অহা যোৱা কৰে কিন্তু এতিয়া বাৰিষা হোৱাৰ কাৰণে ৰাস্তাটো কমপ্লিট বন্ধ হৈ গৈছে দূৰণিবতীয়া ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰিবলৈ বাধ্য হৈছে ইয়াতে যদি পানীৰ স্তৰটো বৃদ্ধি পায় তেতিয়াহ'লে পথটো অতি শীঘ্ৰে মানে এতিয়াতো ভাঙে আৰু এতিয়া অৱস্থা একদম চূড়ান্ত পৰ্যায় খেতি পথাৰ বিস্তীৰ্ণ অঞ্চল এইটো পানী কোম্পানীৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ দং আছে সেইটো একদম আগতেও ছিঙিছিলে আৰু এতিয়াও ছিঙি মানে বিস্তীৰ্ণ পথাৰীয়া অঞ্চল একদম মানে বালুময় কৰি পেলাব খেতিয়কৰ একদম মানে বিৰাট ভীষণ অসুবিধা হ'ব বালু পৰি পেলাই আগতেও হৈছে এতিয়াও ঠিক হোৱা নাই আৰু সিপিনে অৱশ্যে ঘৰ দুৱাৰ অলপ ঔষধ থাকিলেও খেতি পথাৰ যথেষ্ট পৰিমাণে অনিষ্ট হয় এনেকুৱা আৰু এতিয়া আপোনালোকে অৱশেষত কি আহ্বান জনাব প্ৰশাসনক যিহেতু আপোনালোকে ইতিমধ্যে মানে প্ৰশাসনৰ ওচৰত গৈছে তথাপিও কিন্তু আপোনালোকে ফলপ্ৰসূ এইটো উত্তৰটো পোৱা নাই হয় এইটোতো আমাৰ ক'ব লগা কি থাকিব আমি লিখিয়ে তেখেতক জনাইছোঁ যেতিয়া এতিয়া তেওঁলোকে কাম কিয় কৰা নাই আমিতো তেওঁতো চৰকাৰে কয়েই যে আমি ৰাস্তা ঘাটৰ কাম যথেষ্ট পৰিমাণে কৰিছোঁ আমি দেখিছোঁ কিন্তু আমাৰ ইয়াতে কিয় নকৰে
তে এইবিলাকতো কৰিব লাগে তে তেখেতে যাতে অতি শীঘ্ৰেই আমাৰ এইটো দৃষ্টি নিক্ষেপ কৰে আৰু ৰাস্তাটো জনসাধাৰণৰ সুবিধাৰ কাৰণে সেইটো বনাই দিয়ে সেইটোৱে আমাৰ মানে একদম আহ্বান আৰু সন্মানীয় স্থানীয় বিধায়িকা নন্দিতা দাসৰ ভূমিকা সম্পৰ্কে মই ক'বলৈ গ'লে আমি তেখেতক এই ৰাস্তা সম্পৰ্কত প্ৰায় 6 বছৰ আগত ইয়ালৈ মাতি আনি তেখেতক ৰাস্তাটোৰ সমস্যা সম্পৰ্কে দেখুৱালোঁ ক'লোঁ কিন্তু তেখেতে ৰাস্তাটো কাম কৰা দূৰৰ কথা তেখেতে নাৰ পৰা হায়ে নক'লে গতিকে তাৰপিছত আৰু তেখেতে নকৰিলে অন্য কোনে কৰিব তাৰপিছত আমাৰ যিটো গাৰ্জেন মিনিষ্টাৰ তেখেতৰ তাত গ'লোঁ তেখেতে তাত গৈ পেলাই তেখেতে নিৰ্দেশ দিছে ৰাস্তা বনোৱাৰ কাৰণে কিন্তু সেই নিৰ্দেশ পোৱাৰ পিছতো এতিয়া হয়তো কামটো আগবাঢ়িছে কিন্তু ওপৰ মহলত চিফ ইঞ্জিনিয়াৰ তাতে কাম নকৰিলে এনেকুৱা এটা সমস্যা বৰ্তি আছে এই সমস্যাৰ প্ৰতি বিভাগীয় মন্ত্ৰীয়ে নজৰ দিলে আমি সুখী হ'ম বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24